এতিয়া এতিয়া আমি ইয়াৰ পৰা ষ্টৰিটো আছে দেই, যিমানখিনি পাৰোঁ আজি হেৰি কৰিম। এই চেপ্টাৰটো আমাৰ 3-4 দিনমানলৈকে কণ্টিনিউ হৈ থাকিব ষ্টৰিটো, ঠিক আছে। ষ্টৰিটো দীঘল আছে। কি কৈছে? দ্য হাউচ, ঠিক আছে। এইটো ছাবজেক্ট মই পঢ়াইছিলোঁ, ছাবজেক্ট প্ৰেডিকেট দ্য হাউচ, ঠিক আছে। এইটো মেইন ছাবজেক্টটো হয়, মানে এই গোটেই লাইনটোৰ মানে মেইন হিৰোটো হয় আৰু, ঠিক আছে। ইয়াৰ বিষয়ে ক'ব এতিয়া। দ্য হাউচটো কি হয় তাৰপিছত? দ্য অনলি ওৱান ইন দি এণ্টায়াৰ ভেলী, গোটেই ভেলীখনৰ ভিতৰত, ঠিক আছে। ইয়াত কমা হ'ব লাগিছিলে, খালি মানে কমাটো দিয়া নাই, এই ডেছ এডাল দিছে। তাৰ বাহিৰে খালি আপোনালোকে মানে ইংলিছ লিখোঁতে মানে আপোনালোকে পাৰ্টিকুলাৰ যদি নিজৰ নভেল লিখিছে বা নিজৰ আৰ্টিকেল লিখিছে, তেতিয়া আপোনালোকে নিজৰ মৰ্জিত মানে এটা হেৰি দিব পাৰে, ডিষ্টিংশ্যন দিব পাৰে। বাট মানে টেকনিকেলি যদি ইংলিছ লিখিছে, তেনেহ'লে য'তে ত'তে এইবোৰ হাইফেনবোৰ ভৰাই নিদিব দেই। মানে বুজাবলৈ কাৰণে এইটো দিছে, হাইফেনটো দিছে, আপোনালোকে কমা দিব। দ্য হাউচ কমা হ'ব লাগিছিলে এইটো, ঠিক আছে। দ্য হাউচ কমা দ্য অনলি ওৱান ইন দি এণ্টায়াৰ ভেলী, মানে কি গোটেই ভেলীটোত। ভেলী মানে কি হয়? এটা মানে হেৰিটো আৰু কি বুলি কয়, পাহাৰ পৰ্বতৰ কাষত যে আপোনালোকে সৰুতে এইবিলাক হেৰি কৰিব নিদিয়ে জানো, ড্ৰয়িংবিলাক বনাব দিয়ে যে, হয় নাই? এনেকে দুটা পাহাৰ থাকে, মাজতে বেলিটো থাকে, এনেকে নদী এখন যায়, তেনেকুৱাই তাৰ সেই পাহাৰৰ চুকটোৱে আৰু, সেইটো মানে পাহাৰৰ সেই চাইডে এৰিয়াবিলাক যে, সেইবিলাকে ভেলী আৰু, ঠিক আছে। দ্য অনলি ওৱান ইন দি এণ্টায়াৰ ভেলী, ঠিক আছে। সেই গোটেই এৰিয়াটোত মানে সেই গোটেই মানে চিনটোত অকল এটাই ঘৰ আছিলে, ঠিক আছে। দ্য হাউচ দ্য অনলি ওৱান ইন দি এণ্টায়াৰ ভেলী, এইটো এতিয়া কেনেকৈ কৈছে? দ্য হাউচ দ্য অনলি ওৱান ইন দি এণ্টায়াৰ ভেলী। এই চেণ্টেন্স মানে এই লাইনটোৱেও এই হাউচটোৰ কথাই কৈ আছে। দ্য হাউচ দ্য অনলি ওৱান ইন দি এণ্টায়াৰ ভেলী set on the crest of a low hill, ঠিক আছে। এতিয়া ঘৰটো ক'ত আছিলে? set on the crest of a low hill, ঘৰটো মানে ইয়াত set বুলি কৈছে, ঠিক আছে। ঘৰটো মানে বহি থকা নিচিনা দেখাইছে, ঠিক আছে। বাট বহি থকা নাই অবভিয়াছলি, দ্য হাউচটো তাত মানে আছে আৰু। ক'ত আছিলে হাউচটো? ক্ৰেষ্ট অফ এ ল' হিল। ক্ৰেষ্ট মানে হৈছে যে মানে পাহাৰৰ, হিল মানে পাহাৰ হয়, পাহাৰৰ একেবাৰে ওপৰ টপটো ক্ৰেষ্ট বুলি কয়, ঠিক আছে। ক্ৰেষ্ট, অ'কে। সেই ক্ৰেষ্টৰ ওপৰত বহে, ঠিক আছে। আপোনালোকে এইটো ক্ৰেষ্ট বুলি কয় আকৌ, কিছুমানে ক্ৰেষ্টটো ক্ৰাষ্ট বুলিও হেৰি কৰি লয় দেই। ক্ৰাষ্ট বেলেগ হয়। ছেট অন দ্য ক্ৰেষ্ট অফ এ ল' হিল, এইটো ক্ৰেষ্ট বুলি কয়। তো পাহাৰ এটাৰ ওপৰৰ যোন মানে ল' হিল বুলি কৈছে, যোনটো মানে পাহাৰটো কেনেকুৱা হ'ব যে ল' হিল মানে চাপৰ হয়, পাহাৰটো চাপৰ হয়, চাপৰ পাহাৰটোৰ একেবাৰে ওপৰত আছে ঘৰটো, অ'কে। ছেট অন দ্য ক্ৰেষ্ট অফ এ ল' হিল। From this height, one could see the river and the field of ripe corn dotted with the flowers that always promised a good harvest. কি কৈছে? এতিয়া সেই ঘৰটো মানে পাহাৰটোৰ ওপৰত যিহেতু আছে, যিমানটো হাইটত ঘৰটো আছে, ফ্ৰম দিছ হাইট, সেই হাইটটোৰ পৰা ওৱান কুড চি দ্য ৰিভাৰ এণ্ড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ, ঠিক আছে। সেইটো হাইটৰ পৰা ওৱান মানে যিকোনো মানুহে, ঠিক আছে, মানুহে কি দেখি পাব যে ওৱান কুড চি দ্য ৰিভাৰ, তলৰ ফালেদি বৈ যোৱা ৰিভাৰখন, এণ্ড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ, আৰু ৰিভাৰখনৰ লগে লগে কি হ'ল? ৰাইপ কৰ্ণ মানে পকি যোৱা ধান আৰু, ঠিক আছে। ধান চানৰ মানে খেতিবোৰ মানে পুৰা হেৰি হৈ গৈছে আৰু পকি আছে আৰু য়েল্ল' হৈ আছে মানে পুৰা, অ'কে। এণ্ড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ, সেইবিলাক চব দেখি পায় মানে তাৰ পৰা, ওপৰৰ পৰা। ডটেড উইথ দ্য ফ্লাৱাৰ্ছ ডেট অলৱেজ প্ৰমিছড আ গুড হাৰ্ভেষ্ট। এতিয়া কি হৈছে? যোনখিনি তাৰ খেতিখিনি হৈ আছে মানে তাত, খেতিখিনিত মানে লাহে লাহে ফুল ওলাব ধৰিছে আৰু, এনেকে মানে ইহৰ খেতি কৰিছে, এইটো ইহঁতৰ মানে বাহিৰৰ মানুহ, ইহঁতি চাউল খেতি নকৰে, বেলেগ কিবা খেতি কৰে, ঠিক আছে। তাৰে মানে খেতিটো মানে হ'ব আৰু, মানে যিহেতু ডটেড উইথ দ্য ফ্লাৱাৰ্ছ, ঠিক আছে। ডটেড উইথ দ্য ফ্লাৱাৰ্ছ বুলি কৈছে, ঠিক আছে। মানে ফ্লাৱাৰ বিলাকৰ মানে এনেকে ফ্লাৱাৰ বিলাকে মানে সেই গোটেই হেৰিটোৰ ওপৰত মানে যোনটো আপোনালোকে মানে ওপৰৰ পৰা যোনটো চিনটো দেখি পাইছে, চিনটো ওপৰৰ পৰা কেনেকুৱা লাগিছে দেখিবলৈ, যে মানে গোটেই হেৰিটো আছে, ভেলীখন আছে, তাত মানে ফ্লাৱাৰৰ ডট 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 হৈ থকা নিচিনা লাগিছে মানে, সেইকাৰণে কৈছে ডটেড উইথ দ্য ফ্লাৱাৰ্ছ, ঠিক আছে। ফ্লাৱাৰ বিলাকে মানে ডট 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 নিচিনাকে দেখি পাইছে। ডটেড উইথ দ্য ফ্লাৱাৰ্ছ that always promised a good harvest, ঠিক আছে। আৰু সেই গোটেই বস্তুখিনিয়ে কি দেখাইছে? যে খেতিটো এবাৰ ভাল হ'ব। that always promised a good harvest, okay। প্ৰমিছ মানে কচম খোৱা নিচিনা, আৰু কচম খোৱা নিচিনা হয়, ঠিক আছে। promised a good harvest মানে দেখি লাগিছে যে মানে বহুত ভাল খেতি হ'ব এবাৰ। the only thing the earth needed was a downpour or at least a shower, ঠিক আছে। এইটো চাৱাৰ বুলিও এইটো চাৱাৰ বুলি নকয় দেই। কালি আপোনালোকক কি বুলি কয়, চাউণ্ড ডিষ্টিংশ্যন কিতাপ পঢ়াইছিলে হ'বলা, অসমীয়াত চাউণ্ড কেইটা আৰু ইংলিছত চাউণ্ড বিলাক কেনেকে হেৰি আহে, চ চ এইবিলাক চাউণ্ড থাকে। এইটো সেইকাৰণে এইবিলাক ৱৰ্ডক আপোনালোকে শ্বাৱাৰ দেই, শ্বাৱাৰ, হা, ঠিক আছে। নহ'লে তাৰপিছত লাহে লাহে শ্বাৱাৰৰ পৰা চেষ্টা কৰিব
প্ৰথমতেতো বিগিনিঙৰ এই পাৰ্টটো সলভ কৰিব নিজে শাৱাৰ বুলি কয় যে হয় নাই এই শাৱাৰটো খুলি দেচোন তেনেকৈ ন শাৱাৰটো খুলি গা ধুম নকয় তেনেকৈ দেই শাৰ ঠিক আছে পিছলে প্ৰথমতেতো এই শ সাউন্ডটো আনি লওক শ সাউন্ডটো মানে জিভাখনক ইউজটো কৰি লওক শাৰ তাৰ পিছত প্ৰথমতে শাৱাৰ তেনেকৈ ক'বলৈ প্ৰেক্টিচ কৰিব ৱৰ্ডবিলাক তাৰপিছত লাহে লাহে অলপ মানে কৈ থকা আৰু মাজে মাজে মানে ইংলিছটো যেতিয়া ফ্লুৱেণ্টলি কৈ থাকিব তেতিয়া এইবোৰ নিজে নিজে শাৰ তেনেকৈ আহি যাব অ'কে কিছুমানৰ মানে আমাৰ নোকোৱা মানুহবিলাকৰ জিভাখনত এইবিলাক কিছুমান ৱৰ্ড মানে ইউজটো হ'বলৈ চাউণ্ড কিছুমান মানে প্ৰনাউন্স কৰিবলৈ দিগদাৰ হয় যিহেতু আমাৰ কিছুমান চাউণ্ড নাথাকে অ'কে যেনেকে আমাৰ এতিয়া কি বুলি কয় জ বুলি চাউণ্ড এটা আছে যোনটো আমি প্লেজাৰ বুলি কওঁ নহয় প্লেজাৰ মানে সুখ PLEASURE প্লেজাৰ ঠিক আছে মোৰ লগৰ এটা আছিলে সি ওড়িশাৰ হয় সি মানে প্লেজাৰৰ জটো ক'ব নোৱাৰে প্লেজাৰ কয় ঠিক আছে জ এইটো চাউণ্ড উলিয়াবই নোৱাৰে সেইকাৰণে এই চাউণ্ডবিলাক প্ৰেক্টিচ কৰাটো বহুত দৰকাৰী যোনবিলাক চাউণ্ড দেখাইছিলে চাউণ্ডবিলাক প্ৰেক্টিচ কৰি থাকিব তেতিয়াহে ইংলিছত মানে পঢ়ি যাওঁতে চাউণ্ডবোৰ মুখত আহিব নহ'লে মুখত নাহে এইটো পঢ়ি থাকিব চাৱাৰে আহিব শাৰ বুলি নাহিব পটকে অ'কে প্লেজাৰ বুলি ক'লে প্লেজাৰ নহ'লে প্লেচাৰ তেনেকৈ আহিব প্লেজাৰটো নাহে পটকে ঠিক আছে সেইকাৰণে চাউণ্ডবিলাক প্ৰেক্টিচ কৰিব The only thing the earth needed was a downpour or at least a shower. কি কৈছে এতিয়া the only thing the earth needed মানে কি হয় এতিয়া পৃথিৱীখনক অকল এটাই বস্তু লাগে the only thing এটাই বস্তু লাগে পৃথিৱীখনক was a downpour মানে কি হয় মানে বহুত জোৰছে মানে দিয়া বৰষুণটো ঠিক আছে যোনটো বৰষুণ বহুত জোৰছে দিয়ে নহয় সেইটো ডাউনপ'ৰ বুলি কয় অ'কে ডাউনপ'ৰ or at least a shower এটলিষ্ট মানে নহ'লে বা এটলিষ্ট মানে কমছে কম ঠিক আছে এতিয়া পৃথিৱীখনক কি লাগে বুলি কৈছে যে বহুত জোৰছে ইদাৰ অলপ বৰষুণ লাগে বহুত জোৰছে বৰষুণ লাগে নহ'লে সেইটো নহ'লে কমছে কম এটলিষ্ট এ শাৰ সৰু শাৰ এতিয়া শাৰ মানে পাতলাকে দিয়া বৰষুণটো শাৰ অ'কে এতিয়া সেই শাৰটোক আমি এ শাৱাৰ অফ ৰেইন বুলি কওঁ নহয় এ শাৱাৰ অফ ৰেইন বুলি ক'লে মানে কি পাতলাকে দিয়া বৰষুণটো আৰু মিহিকে যোনটো বৰষুণ দিয়ে এইটো শাৱাৰ অফ ৰেইন ঠিক আছে তাৰ পৰাই নাম আহিছে আমাৰ বাথৰুমত থকা শাৱাৰটো সেই কাৰণ বাথৰুমত থকা শাৱাৰটো তোমাৰ আপোনালোকৰ বৰষুণৰ নিচিনাই পাতলাকে পানী উলিয়াই ন সেই শাৱাৰ অফ ৰেইনৰ পৰাই সেই আমাৰ বাথৰুমৰ শাৱাৰটোৰ নামটো শাৱাৰে দি দিলে তাহাঁতি ঠিক আছে সেইকাৰণে সেইটোকো শাৱাৰ বুলি কয় দুইটাৰ ছেইম মিনিং হয় ঠিক আছে দুইটাৰ অৰিজিনটো ছেইম হয় খালি তাৰ ইউজটো বেলেগ Throughout the morning Lencho who knew his fields intimately had done nothing else but see the sky towards the northeast এতিয়া কি হ'ল throughout the morning মানে ৰাতিপুৱা গোটেই ৰাতিপুৱাটো ঠিক আছে throughout যদি কিবা এটা কাম কৰি থকা মই বুজাইছো কি বুলি কয় কি বুলি কয় মই এতিয়া যদি কওঁ যে এই ল'ৰাটোৱে মানে throughout এইটো কাম কৰিয়ে আছে মানে কি প্ৰথম পৰা লাষ্টলৈকে সি এই কামটোৱে কৰি আছে মানে গোটেই টাইমটো সি তাতে আছে throughout the entire time he was there ঠিক আছে throughout মানে গোটেই সময়টো throughout the morning মানে গোটেই ৰাতিপুৱা Lencho who knew his fields intimately ঠিক আছে এইটো ইন্টিমেটলি বুলি নকয় দেই ইন্টিমেটলি এইটো লং ভাৱেল নহয় এইটো মই লং ভাৱেল শ্বৰ্ট ভাৱেলটো পঢ়াম বাৰু পিছতকে এইটো ইন্টিমেটলি এইটো লং ভাৱেল নহয় এইটো দেই এইটো শ্বৰ্ট ভাৱেল হয় সেইকাৰণে ইন্টিমেটলি শ্বৰ্ট throughout the morning Lencho who knew his fields intimately মানে বহুত ওচৰৰ পৰা চিনি পোৱা মানে ঠিক আছে আমি যেনেকে আমাৰ নিজৰ বহুত ভাল লগৰ বা মা দেউতাহঁতক মানে বহুত ভালকে চিনি পাওঁ ন ওচৰৰ পৰা চিনি পাওঁ ক্লোজলি চিনি পাওঁ সেইটো মানে আমি তেওঁলোকক ইন্টিমেটলি চিনি পাওঁ ইন্টিমেট মানে ক্লোজ থকা অ'কে throughout the morning Lencho who knew his fields intimately had done nothing else but see the sky towards the northeast ঠিক আছে এতিয়া কি কৰিলে গোটেই ৰাতিপুৱা সময়টো কি কৰিলে লেঞ্চৰ এজনে কি কৰিলে তাৰ ফিল্ডখিনি বহুত ক্লোজলি চিনি পায় সি ৰাতিপুৱাৰ পৰা একো কৰা নাই had done nothing else একো কৰা নাই but see the sky towards the northeast কিহৰ বদলি সি ৰাতিপুৱাৰ পৰা মানে আকাশখনে চাই আছে নৰ্থ ইষ্ট ফালে অ'কে নৰ্থ ইষ্ট মানেতো বুজি পাইছে আৰু আমাৰ অসমখন নৰ্থ ইষ্টত আছে তেনেকে আৰু সেইটো চাইডে নৰ্থ ইষ্টৰ ফালে আকাশখন চায়ে থাকিলে সি ৰাতিপুৱা মানে তাৰ বাহিৰে সি একোৱে কৰা নাই had done nothing else but see the sky towards the northeast নৰ্থ ইষ্টৰ ফালে আকাশখন চাই থকাৰ বদলি সি বেলেগ একোৱে কৰা নাই ৰাতিপুৱাৰ পৰা অ'কে ইমানখিনিতে আজি এইটো বন্ধ কৰিছো কণ্টিনিউ কৰিম কেইদিনমান লাগিব এতিয়া আমি হেৰিটো কৰিম আজি এতিয়া আমাৰ
গ্ৰামাৰ সেকশনটো দেই আজি আমি এডজেক্টিভ পঢ়িম কি হ'ল ওকে জাস্ট আ সেকেন্ড ওকে আমি এতিয়া হেৰি পঢ়িলো নাউন্স পঢ়িলো ন নাউন্স আমি প্ৰথমতে এতিয়া নাউন পঢ়িলো নাউনৰ ডিষ্টিংচনবোৰ পঢ়িলো এতিয়া আজি হ'ব আমাৰ টাইম এডজেক্টিভৰ নাউন আমি কি কৰিলো নাউনৰ টাইপ কিটা আমি কৈছিলো মই কৈছিলো নাউনৰ টাইপ কিটা যে কি থাকে প্ৰপাৰ নাউন থাকে কমন নাউন থাকে কালেক্টিভ এবষ্ট্ৰেক্ট ওকে আৰু এটা ডিষ্টিংচন কেনেকৈ কৰিব পাৰি যোনবিলাক নাউন আমি গন্তি কৰিব পাৰো গন্তি কৰিব নোৱাৰো কাউন্টেবল নাউন আৰু আনকাউন্টেবল নাউন আৰু নাউনৰ লগত ইংলিছ লেংগুৱেজত দেই জেন্ডাৰ এনেকুৱা এটা বস্তু হয় সব লেংগুৱেজত বেলেগ বেলেগ থাকে ঠিক আছে কিছুমানত মানে মেল ফিমেলটো চবতে অলমোষ্ট থাকেই বাৰু বাট তাৰ বাহিৰেও কিছুমান জেন্ডাৰ মানে সেইটো বহুত লেংগুৱেজত বেলেগ বেলেগকে থাকে কিছুমানত মতা মাইকী বস্তুৰ লগত এপ্লাই নহয় নন লিভিং থিঙৰ লগত নহয় কিছুমান লেংগুৱেজত নন লিভিং থিঙকো মানে মতা মাইকীকে ডিষ্টিংচন দিয়ে কিছুমানক আকৌ কিছুমানত আকৌ একোৱে ডিষ্টিংচন নিদিয়ে কিছুমান বহুত আণ্ডাৰ ডেভেলপ লেংগুৱেজ এনেকুৱাও থাকিব য'ত মতা মাইকীৰ মাজতো মানে লেংগুৱেজত ডিষ্টিংচন নাহে হেৰিয়ৰ লেংগুৱেজটো কওঁতে জেণ্ডাৰ ডিষ্টিংচন নাহে ইংলিছত সেইকাৰণে কি ডিষ্টিংচন আছিলে আমাৰ মেল মেস্কুলিন জেণ্ডাৰ ফেমিনিন জেণ্ডাৰ নিউট্ৰাল জেণ্ডাৰ আৰু কমন জেণ্ডাৰ ন ওকে আৰু মেল টু ফিমেল কেনেকৈ হয় দেখাইছিলো আজি আমি কৰিম এডজেক্টিভ এডজেক্টিভটো আমাৰ নাউনৰ লগতে লাগি থাকে দেই ওকে এডজেক্টিভ ন ষ্টাৰ্ট কৰোঁ পেনডাল ৰঙা হৈ আছে ওকে এডজেক্টিভ এতিয়া এডজেক্টিভ বুলি ক'লে আমি এতিয়া নাউন পঢ়িলো হয় নাই নাউনত কি আছিলে এতিয়া এডজেক্টিভৰ লগে লগে আমি কি বুলি কয় আমি নাউনৰ ইমিডিয়েট পিছতে এডজেক্টিভটো ষ্টাৰ্ট কৰিছো কেলে তাৰ এটা কাৰণ আছে কাৰণ কেলে এডজেক্টিভ যোনটো বস্তু হয় নহয় ই নাউনৰ লগত চিপকি থাকে ওকে মানে নট নেচেচাৰিলি মানে মই ইন দ্য ফিজিকেল চেন্স চিপকি থাকে বুলি কোৱা নাই যে মানে হেৰিয়ত চেণ্টেন্সটোৰ মানে মই চেণ্টেন্সটো ক'লো চেণ্টেন্সটো মানে নাউনটোৰ ওচৰতে লাগি থাকিব বুলি মই কোৱা নাই বাট এডজেক্টিভ এনেকুৱা এটা বস্তু হয় নহয় ই এনেকুৱা এটা বস্তু হয় যোনটো মই নাউনৰ কথা ক'লো কালি মই এতিয়া নাউনৰটো আপোনালোকে বুজি পালে নাউন মই এতিয়া কি ক'লো জানিবা মই কমন নাউন এটা লৈ ল'লো বয় লৈ ল'লো ঠিক আছে কমন নাউন হয় এতিয়া যোনটো এডজেক্টিভ থাকিব নহয় এডজেক্টিভটোৱে এই বয়টোৰ কথা কিবা এটা ক'ব ঠিক আছে এই বয়টোৰ কথা ই কিবা এটা কয় ওকে সেইটো কাৰণে এইটো এটা এডজেক্টিভ হয় মানে এই মানে এডজেক্টিভ এনেকুৱা এটা বস্তু হয় এনেকুৱা এটা মানে পাৰ্ট অফ স্পীচ হয় যোনটোৱে নাউনৰ কথা কিবা এটা কয় ফৰ এক্সাম্পল মই ল'লো যে জানিব মই এতিয়া লৈছো এটা she is a clever girl এইটো এটা এক্সাম্পল মই লৈছো এতিয়া she is a clever girl মানে তাই এজনী বুদ্ধিয়ক ছোৱালী clever girl দেই এতিয়া ইয়াত আপোনালোকে গেছ কৰক নাউনটো কোনটো হয় কমন নাউন কোনটো হ'ব গাৰ্ল হ'ব হয় নাই এতিয়া এই পাৰ্টটো মই উঠালো ইয়াৰ পৰা ক্লেভাৰ গাৰ্লটো দেই এই পাৰ্টটো মই উঠালো ক্লেভাৰ গাৰ্ল এই পাৰ্টটো মই উঠালো এতিয়া ইয়াত গাৰ্লটো নাউন হয় অবভিয়াছলি দেখিয়ে লাগিছে যে দ্য নেম অফ এনি পাৰ্চন অবজেক্ট এনিমেল যি হয় মানে নাম হয় ন দ্য নেম অফ এনি অবজেক্ট কিবা কিবি এই সেইকাৰণে নাউন হয় বাট এতিয়া কেনেকুৱা নাউন হয় গাৰ্ল বুলি কৈছে তাই এজনী বুদ্ধিয়ক ছোৱালী she is a clever girl কেনেকুৱা ধৰণৰ গাৰ্ল হয় ক্লেভাৰ গাৰ্ল হয় তো এই ক্লেভাৰটো যে এই ছোৱালীজনীৰ কথা কিবা এটা ক'লে ন ছোৱালীজনীৰ কথা ক'লে কিবা এটা কেনেকুৱা ছোৱালী হয় বুদ্ধিয়ক ছোৱালী হয় ক্লেভাৰ গাৰ্ল সেইকাৰণে এনেকুৱা ৱৰ্ডবিলাকক যোনবিলাকে মানে যোনটো নাউন আছে সেই নাউনটোৰ কথা কিবা এটা কয় ভালো ক'ব পাৰে বেয়াও ক'ব পাৰে ঠিক আছে নাউনটোক যোনে মানে ডিফাইন কৰে বা তাৰ এটা মানে হেৰি কৰে প্ৰপাৰ্টি এটা কথা কয় নাউনটোৰ তেনেকুৱা ৱৰ্ডবিলাকক এডজেক্টিভ বুলি কয় ঠিক আছে এইটো ক্লেভাৰ গাৰ্লটো তেতিয়া ক্লেভাৰটো এডজেক্টিভ হয় আৰু গাৰ্লটো নাউন হয় তো এই ক্লেভাৰটোৱে গাৰ্লটোৰ কথা ক'লে
আৰু কিছুমান চাওঁ এক্সাম্পল এতিয়া তাৰ বদলি মই যদি কওঁ যে I don't like okay second ৰাখিব I don't like that boy I don't like that boy এতিয়া ইয়াত আমি এতিয়া হেৰিটো চাওক নাউনটো বিচাৰক যে এইটো বয় এই বয়টো নাউন হয় ন ই নাউন হয় কিন্তু এতিয়া I don't like that boy কৈছে কোনটো ল'ৰা সেইটো ল'ৰা সেইটো কাৰণে হেল্ল' কোনোবাই কিবা কৈছে নেকি বাৰু হেল্ল' কোনোবাই মাইকটো অন কৰি কিবা কৈছে নেকি কোনে কৈছে বাৰু নাই আপোনাৰ মাতটো অহা নাই নেটৱৰ্কটো বেয়া নেকি মই একো শুনা পোৱা নাই ওকে এইটো SI সিদ্ধাৰ্থ শৰ্মা ন ঠিক আছে তেন্তে এতিয়া শুনি পাইছেনে বাৰু হেল্ল' শুনি পাইছেনে তেন্তে মাইকটো অফ কৰি দিয়ক Kano sir, please continue. ওকে কোনোবাই শুনি পোৱা নাই নেটৱৰ্ক ইছ্যুৰ কাৰণে আপোনালোকে ক্লাছটো লিভ কৰি পেলাই আকৌ এবাৰ ৰিজইন কৰি চাব আৰু তথাপিও যদি আপোনালোকে শুনি নাপায় তেন্তে পিছতকে আপোনালোকে ৰেকৰ্ডিংটো চাই ল'ব তেতিয়া আপোনালোকৰ নেটৱৰ্ক যেতিয়া আকৌ ভাল হৈ যাব নেটৱৰ্কটো ভাল হোৱাৰ পিছত আকৌ আপোনালোকে ৰেকৰ্ডিংটো চাই ল'ব পিছতকে ছাৰ প্লিজ কণ্টিনিউ ওকে ঠিক আছে এতিয়া কি হ'ল এইটো সেন্টেন্সত আমি চালো যে I don't like that boy ঠিক আছে কোনটো ল'ৰা হয় নাউন এইটো বয়টো নাউন হয় অবভিয়াছলি আপোনালোকে নাউনৰ ওপৰত বহুত ডিসকাশন কৰিলো এতিয়াতো আপোনালোকে ডেফিনেটলি দেখাৰ লগে লগে নাউনটো গম পাব লাগে যে এই বয়টোৱে নাউন হয় ইয়াত ওকে নেম অফ আ পাৰ্সন কি বুলি কয় অবজেক্ট থিং এনিমেল যি হওক বয় নাউন হয় কিন্তু কোনটো ল'ৰা I don't like that boy মোৰ সেই ল'ৰাটো ভাল নালাগে কোনটো ল'ৰা সেই ল'ৰাটো এতিয়া যেহেতু মই সেই ল'ৰাটো বুলি কৈছো that means ই adjective হয় এতিয়া ই কি কৰিছে এটা স্পেসিফিক ল'ৰালৈ পইণ্ট আউট কৰি দিছে ন হয় নাই এটা স্পেসিফিক ল'ৰালৈ পইণ্ট আউট কৰি দিছে তো সেইটো কাৰণে ই এই বয়টোৰ কথা কিবা এটা কৈছে কোনটো ল'ৰা সেইটো ল'ৰা সেইটো কাৰণে ই এডজেক্টিভ হয় ই এটা এডজেক্টিভে হয় স্পেসিফিক্যালি ল'ৰাটোৰ কথা কৈছে ডেট বয় বুলি ঠিক আছে আৰু এটা চাওঁ এতিয়া মই ক'লো যে হি গেভ মি 5 apples he gave me 5 apples এইটো এটা এক্সাম্পল ন he gave me 5 apples এতিয়া ইয়াত এপলটো নাউন হয় ন এতিয়া এইটো মই যদি 5 টো গুচাই দিওঁ he gave me apples that is also correct but যেহেতু 5 টো লাগি আছে কেটা আপেল হয় 5টা আপেল দিছে তো এই কেটা আপেল 5টা আপেল তো এই 5টাটোৱে এপলটোৰ কথা কিবা এটা কোৱা নাই জানো যে 5টা আপেল আছিলে 6টাও হ'ব পাৰিলে হলে 7টাও হ'ব পাৰিলে হলে 10টাও হ'ব পাৰিলে হলে কিন্তু 5টা দিছে নোকোৱা হলেও হয় বাট এইটো মানে ই কৈছে এপলছৰ কথাটো ই কৈছে মানে he gave me 5 apples ওকে 5 apples বুলি কৈছে তো ডেফিনেটলি কেটা আপেল 5টা আপেল তো এই 5 টোৱে এপলটোৰ কথা কিবা এটা বুজাইছে যে 5টা আপেল আছিলে ইয়াৰ কথা কিবা এটা ক'লে নহয় এতিয়া 5 টোৱে এই ৱৰ্ডটোৱে এপলটোৰ কথা কিবা এটা ক'লে 5টা আপেল আছিলে বুলি সেইটো কাৰণে ইন দিস কেস ই এডজেক্টিভ হয় দিস ইজ এন এডজেক্টিভ 5 টো ওকে তাৰপিছত নেক্সট চাওঁ এতিয়া হেল্ল' কি কৈছা স্যার আপনার পেজখন অহা নাই পেজখন আহিছে নে বাৰু বাকিবিলাকৰ আহিছে নে পেজখন স্যার আহিছে ন তোমাৰ নেটৱৰ্কটো চেক কৰা তোমাৰ নেটৱৰ্কটো চেক কৰা নেটৱৰ্ক প্ৰব্লেম আছে ওকে স্যার ওকে তো ঠিক আছে he gave me 5 apples তো এতিয়া 5 টো এডজেক্টিভ হয় কাৰণ কেলে ই এপলৰ কথা কিবা এটা ক'লে বয়টো নাউন হয় আৰু ডেটটোৱে বয়টোৰ কথা কিবা এটা ক'লে সেইটো ল'ৰা বুলি সেইটো কাৰণে ই এডজেক্টিভ হয় আৰু এটা এক্সাম্পল যদি মই লওঁ there is জানিব মই ক'লো যে there is little time
লিটল টাইম ওকে এতিয়া টাইমটো ওকে ইয়াত ইন দিস কেস টাইমটো নাউন হয় ওকে দেয়াৰ ইজ আ লিটল টাইম ঠিক আছে সেইটো কাৰণে এতিয়া কিমান টাইম আছে অলপ টাইম আছে লিটল টাইম সেইটো কাৰণে এইটো এডজেক্টিভ হয় ঠিক আছে কিমান সময় আছে অলপ সময় আছে ঠিক আছে সময়টো নাউন হয় আৰু টাইমটো নাউন হয় ইয়াত আৰু সেইকাৰণে এইটো এডজেক্টিভ হয় লিটলটো এডজেক্টিভ হয় ইয়াতে টাইমটো কথা কৈছে অলপ সময় আছে আৰু ইয়াতে আপোনাৰ ইংলিছতো এটা ডিস্টিংকশন খালি লিটল মানে মই যদি কওঁ নহয় আই হেভ লিটল মানি আই হেভ লিটল যদি মই কওঁ আই হেভ লিটল মানি আই হেভ লিটল হেয়াৰ অন মাই হেড তেনেকে যদি মই কৈ দিওঁ লিটল বুলি যদি কওঁ লিটল মানে সেন্টেন্সত যদি সোমাই থাকে ইট মিনছ নাই হা লিটল মানে হৈছে নাই মানে শুনিবলৈ ইয়াৰ লিটাৰেল মিনিংটো হৈছে অলপ লিটল মানে অলপ হয় বাট যেতিয়া দেয়াৰ ইজ লিটল টাইম বুলি কৈছো ন মানে মোৰ ওচৰত সময় নাই সেইটো বুজায় দেয়াৰ ইজ লিটল টাইম আই হেভ লিটল টাইম সেই লিটলটোৱে কি হয় মোৰ ওচৰত সময় নাই মানে দেয়াৰ ইজ লিটল টাইম আই হেভ টু গ' মানে সময় নাই মোৰ যাব লাগে ঠিক আছে খালি মই যদি আ লিটল বুলি কওঁ আ লিটল বা দ্য লিটল ঠিক আছে আ লিটল বুলি যদি মই কওঁ তেতিয়াহ'লে অলপ সময় আছে দেয়াৰ ইজ আ লিটল টাইম মানে তোৰ ওচৰত অলপ সময় আছে তোৰ ওচৰত দেয়াৰ ইজ আ লিটল টাইম বাট যদি মই কওঁ দেয়াৰ ইজ লিটল টাইম ডেট মিনছ মোৰ ওচৰত সময় নাই অ'কে সেইটো ডিষ্টিংকশ্যন হয় আ লিটল আৰু কি বুলি কয় লিটলৰ মাজত আৰু দ্য লিটলৰ মাজত দ্য হৈ গ'লেতো মানে দ্যটো ইমান এটা স্পেচিয়েল কেচেছ নাহে দ্য লিটল টাইম ডেট আই হেড ৱেৰ স্পেণ্ট ডুইং চামথিং এলছ ঠিক আছে সেইটো মানে স্পেচিফিক চেন্সত আহি যায় বাট মানে ভিতৰত সোমোৱাৰ লগে লগে আ লিটল আৰু লিটল ইহঁতৰ এটা মানে হৈছে নাই আৰু এটা মানে হৈছে আছে অ'কে অলপ আছে এইটো কথা কৈছে এতিয়া অ'কে তেতিয়াহ'লে ইমানখিনি ডেফিনেশ্যন চাগে এক্সাম্পল কাফি আছিলে এনাফ আছিলে এডজেক্টিভৰ হেৰিটোৰ কাৰণে এতিয়া মই এতিয়া ক'লো যে এডজেক্টিভ এনেকুৱা এটা বস্তু হয় আমি কেনেকৈ ডিফাইন কৰিব পাৰোঁ এডজেক্টিভ এতিয়া ঠিক আছে উই মে ডিফাইন এডজেক্টিভ এজ এ ৱৰ্ড ইউজড উইথ এ নাউন টু এড চামথিং টু ইটছ মিনিং ঠিক আছে কি ক'লো মই উই মে ডিফাইন এডজেক্টিভ কি হয় এজ এ ৱৰ্ড এইটো এটা ৱৰ্ড হয় ঠিক আছে হুইচ ইজ ইউজড উইথ এ নাউন এই ৱৰ্ডটো এটা নাউনৰ লগত এড হয় ঠিক আছে নাউন এটাৰ লগত এডজেক্টিভটো এড হয় টু এড চামথিং ফৰ ইটছ মিনিং যোনটো নাউনৰ যোনটো মিনিংটো থাকে নহয় এতিয়া মই মেংগোজ বুলি ক'লো যে চৰি এপলছ বুলি কৈছিলো ঠিক আছে সেই এপলছটোকে মেংগোজ বুলি ভাবিলো মেংগোজ বুলি ক'লো নহয় নাউনৰ যোনটো মিনিং আছে মেংগো তাৰ লগত মই কৰিলো 5 মেংগো কিবা এটা এড কৰিলে নহয় এতিয়া এডজেক্টিভটো এড কৰিলে কি এড কৰিলে নাম্বাৰ অফ মেংগোজটো এড কৰিলে হয় নাই কেইটা মেংগো আছিলে নাম্বাৰ অফ মেংগোজটো এড কৰিলে চিমিলাৰলি আৰু এটা এক্সাম্পলত ডেড বয় বুলি কৈছিলো মানে স্পেচিফিক সেই ল'ৰাটো বুলি স্পেচিফিক সেই পইণ্ট আউট কৰিলে সেই ল'ৰাটোৱে হয় লিটিল টাইম বুলি কৈছিলো মানে অলপ সময় ইন এভৰি কেছ নাউনটোৰ লগত কিবা এটা এড কৰিছে সি এডজেক্টিভটোৱে ঠিক আছে নামতো আছে এডজেক্টিভ এড কৰিছে সেইকাৰণে কি বুলি কয় এইটোৱে এডজেক্টিভৰ ফাংচনটো হয় বাট এটা বস্তু মনত ৰাখিব যে এডজেক্টিভে নট নেচেচাৰিলি একেবাৰে লগত চিপকিয়ে থাকিব যদি মই কওঁ যে 5 বয়জ বুলি ক'লো তেতিয়াহ'লে দুটা লাগি আছে অ'কে 5 বয়জ মই ক'লো যে ডেড বয় লাগি আছে লিটল টাইম এইটো লাগি আছে অ'কে মই এতিয়া এনেকুৱা এটা এক্সাম্পল দিম যোনটো লাগি নাই থকা যদি মই কওঁ যে ডেড বয় ইজ ভেৰি লেজি ডেড বয় ইজ ভেৰি লেজি অ'কে এতিয়া কি হ'ল ইয়াত এতিয়া চাওক ইয়াত ডেড বয় ইজ ভেৰি লেজি ঠিক আছে ডেডটো হ'লে উল্টা কনফিউজনে হ'ব হেৰিয়ে হয় বাৰু মই এতিয়া ক'লো ঠিক আছে মই এনে ক'লো ডেড বয়টো মই গুচাই দিছো মই ক'লো ৰাম ইজ ভেৰি লেজি মই ক'লো এতিয়া ইন দিছ কেছ প্ৰিপজিশ্যনটো লগত লাগি থকা নাই চাওক চৰি প্ৰিপজিশ্যন হ'ল এডজেক্টিভটো লগত লাগি থকা নাই হয় নাই যেনেকে ইয়াত লিটল টাইম 5 বয়জ ডেড বয় ঠিক আছে বাট ইয়াত কৈছো যে ৰাম ইজ ভেৰি লেজি বাট ৰাম কেনেকুৱা হয় ভেৰি লেজি হয় নাই লেজি হয় স্পেচিফিকেলি লেজি হয় ৰাম লেজি হয় আৰু খালি ৰাম এই লেজিটো আকৌ ইয়াত লাগি থকা নাই যিহেতু এই লেজিটোৱে ৰামৰ কথা কিবা এটা কৈ আছে ইয়াতে হয় নাই ৰাম কেনেকুৱা হয় বহুত লেজি হয় ঠিক আছে উঠিব মন নকৰে এলেহুৱা হয় তো ৰামৰ কথা ক'লে এই ৱৰ্ডটোৱে লেজি ৱৰ্ডটোৱে ৰামৰ কথা কৈছে ৰামৰ কথা খালি কৈছে যদিও
লেজি ৰাম বুলি নাই আকৌ দেই, লেজি ৰাম বুলি নাই, লেজিটো বেলেগকে আছে, ৰামটো বেলেগকে আছে, হয় নাই, বেলেগ বেলেগকে আছে। বাট ইভেন দেন ই এডজেক্টিভে হয়, ই এডজেক্টিভে হয় খালি। সেইকাৰণে আপোনালোকে এই মাইণ্ডছেটটো মানে মনৰ পৰা গুচাই দিয়ক, যোনটো এই মাইণ্ডছেটটো বহুতৰ থাকে যে মানে এনেকুৱা স্পেচিফিক জেগাতে বস্তু কিছুমান থাকিব বুলি। যেনেকে ছাবজেক্ট বুলি যদি মই কওঁ, ছাবজেক্টটো সদায় মানুহে ভাবি লয় যে ছাবজেক্টটো চেণ্টেন্সৰ প্ৰথমতেই থাকিব, লাগিলে যি হৈ যাওক, তেনেকুৱা নহয়। চেণ্টেন্সটো পঢ়ি পেলাই আমি বুজিব লাগিব যে ইয়াত ছাবজেক্ট কোনটো হয়, কাৰ কথা কৈ আছে। চিমিলাৰলি এডজেক্টিভৰ ক্ষেত্ৰতো ছেম হয়, চেণ্টেন্সটো পঢ়ি পেলাই বুজিব লাগিব যে কোনটো ৱৰ্ডে ইয়াৰ নাউনটোৰ কথা কৈ আছে। ইয়াত লেজিটোৱে কৈ আছে ৰাম ইজ ভেৰি লেজি, ৰাম কেনেকুৱা হয়, লেজি হয়। তো এডজেক্টিভটো ইয়াত আছে, ইয়াত লেজি ৰাম বুলি ইয়াত লাগি থকা নাই, ৰামৰ লগত লাগি থকা নাই একো, ঠিক আছে। হেল্পিং ভাৰ্ব ইজ এটা লাগি আছে আৰু তাৰ আগত একো লাগি থকা নাই, খালি এডজেক্টিভটো এই চুকত আছে। সেইকাৰণে এই বস্তুটো মনত ৰাখিব, এডজেক্টিভ এডজেক্টিভে হয়। আপোনালোকে এছ'চিয়েট কৰি নল'ব নাউনটোৰ লগত যে এইটো নাউন হয় ইয়াতে এডজেক্টিভ থাকিব, ন, তেনেকুৱা নহয়, বেলেগতো থাকিব পাৰে, ঠিক আছে। নিজে পঢ়ি পেলাই বুজিব লাগিব ক'ত আছে এডজেক্টিভটো। ৰাম ইজ ভেৰি লেজি, ঠিক আছে। এতিয়া এই লেজিটো ইয়াত এডজেক্টিভ হয়, যোনটো ভেৰিটো হয় এইটো প্ৰি মডিফায়াৰ বুলি কয়। মানে ই কি কৰিছে, এই লেজি ৱৰ্ডটো মানে ভেৰি মানে বহুত, ঠিক আছে, বহুত লেজি হয়, ঠিক আছে। সেইকাৰণে এইটো প্ৰি মডিফায়াৰ, এইটো ইমান দৰকাৰ নাই এতিয়া। যোনটো এই লেজিটো নহয়, ইয়াৰ আগতে বহি পালে ই এইটোকো মডিফাই কৰিছে অলপ, সেইকাৰণে প্ৰি মডিফায়াৰ, ঠিক আছে। ভেৰি, বহুত লেজি, বহুতটো লেজিৰ আগত লাগিছে, বহুতটো লেজিৰ আগত লাগিছে, আৰু ইহঁতি ইয়াৰ কথা কৈছে, ৰাম বহুত লেজি হয়। সেইকাৰণে মেইন এডজেক্টিভটো লেজি হয়, ভেৰিটো তাৰ আগত লাগি আছে মডিফাই কৰিবলৈ, লেজিটো কুই এমফেচিছ দিছে অলপ, মানে এই লেজি যোনটো ৱৰ্ডটো হয় ন, সেই লেজি নামৰ ৱৰ্ডটোকো মানে এই ভেৰিটোৱে অলপ বহাই দিছে, ঠিক আছে, আৰু অলপ প্ৰেছাৰ দিছে, আৰু অলপ জোৰ দিছে লেজিটোত, আৰু দুইটা মিলি পেলাই কৈছে ৰাম বহুত লেজি হয়, এমফেচিছটো বেছি দিলে। মই যদি ক'লো হলে ৰাম ইজ লেজি, মই যদি অকল কম ৰাম ইজ লেজি, তেতিয়াহ'লে কি হ'ব, জাষ্ট চিম্পলি কৈ দিছে যে ৰাম লেজি হয়। বাট ৰাম ইজ ভেৰি লেজি, অত্যন্তম লেজি, মানে সি মানে অৱস্থা নাইকিয়া লেজি, মানে উঠিব নোৱাৰে, মানে সি ইমানেই এলেহুৱা, ঠিক আছে। তো সেইটো এমফেচিছ দিলে নাই, ভেৰিটোৱে এমফেচিছ দিলে, সেইকাৰণে ই লাগি থাকে। বাট মেইন এডজেক্টিভটো লেজি হয়, ই জাষ্ট লেজিৰ আগত বহি পেলাই ইয়াক অলপ মডিফাই কৰিছে, প্ৰি মডিফাই, অ'কে। এতিয়া কাইণ্ড অফ এডজেক্টিভছ, গোটেইকেইটাতো কৰিবলৈ টাইম নহ'ব চাগে, য'ৰলৈকে পাৰোঁ আৰু। এতিয়া কাইণ্ড অফ এডজেক্টিভ, এতিয়া টাইপছ দেই, এডজেক্টিভৰ টাইপ কি কি থাকে, অ'কে। টাইপ কি থাকে এতিয়া মই লিখি দিছোঁ, এডজেক্টিভছ অফ কোৱালিটি, ঠিক আছে। মই গোটেইকেইটা লগত লিখি নাযাওঁ, প্ৰথমতে মই এটা এটা কৰি হেৰি কৰিছোঁ, তাৰপিছত লাষ্টত গোটেইখিনি লিষ্টকে লিখি দিম, ঠিক আছে। এডজেক্টিভ অফ কোৱালিটি, এইটো প্ৰথমটো হয়, ঠিক আছে। এতিয়া এডজেক্টিভ অফ কোৱালিটি এনেকুৱা এটা এডজেক্টিভ হয় ই, যোনটোৱে কিবা এটা বস্তু নহ'লে বা মানুহৰ বা যিকোনো মানে অবজেক্টৰ ই কোৱালিটি ডিনট কৰে, নহ'লে বা টাইপ, কাইণ্ড, কিবা এটা বস্তু কাইণ্ড নহ'লে বা কোৱালিটি, কিবা এটা বস্তু ইহঁতি দেখাব, ঠিক আছে। এক্সাম্পল মই যদি কওঁ ৰাম ইজ এন অনেষ্ট মেন, ৰাম ইজ এন অনেষ্ট মেন, হৈ গ'ল, ৰাম ইজ এন অনেষ্ট মেন বুলি কৈছোঁ মই। এতিয়া ইয়াত অনেষ্ট মেন দেই, ৰাম ইজ এন অনেষ্ট মেন। এতিয়া ইয়াত যোনটো এই মেনটো আছে ই নাউন হয়, অ'কে, নাউন হয় ই। বাট যোনটো এইটো আছে ন, অনেষ্টটো, কেনেকুৱা মানুহ হয় ৰাম, অনেষ্ট মানুহ হয়, অনেষ্ট মানুহ হয়। তো সেইকাৰণে এই নাউনটোৰ কথা এই অনেষ্টটোৱে কৈছে, কেনেকুৱা মানুহ, অনেষ্ট মানুহ। এই অনেষ্টটোৱে মেনটোৰ লগত কিবা এটা মিনিং এড কৰিছে, এড কৰাৰ কাৰণে কি হ'ল, আমি গম পাইছো যে কেনেকুৱা মানুহ হয়, অনেষ্ট মানুহ হয়, ঠিক আছে, ভাল মানুহ হয় দেই, অনেষ্ট মানুহ হয়, আমি সেইটো কথা গম পাইছো। সেইটো কাৰণে এতিয়া এই এডজেক্টিভটো কেনেকুৱা এডজেক্টিভ হয়, মানুহটোৰ এটা কোৱালিটি কথা ক'লে, হয় নাই, ই ভাল হয়, বেয়া হয়, অনেষ্ট হয়, ইম'চনেল হয়, টায়াৰ্ড হয়, টায়াৰ্ড নহ'ব, কি বুলি কয়, ইম'চনেল হয়, কি বুলি কয়, চাইকলজিকেলি উইক হয়, কিবা এটা কোৱালিটি হয় ন, মানুহটোৰ কোৱালিটিটো কেনেকুৱা, ভাল হয়, বেয়া হয়, অনেষ্ট হয়, ধোকেবাজ হয় ন, ঠগবাজ হয়, মানুহটোৰ কোৱালিটিৰ কথা ক'লে ন, কোৱালিটিৰ কথা ক'লে। সেইকাৰণে যোনবোৰ এডজেক্টিভে নাউনটোৰ কোৱালিটিৰ কথা কয়, সেইবিলাক নাউনক কয় সেইবিলাক এডজেক্টিভত কয় এডজেক্টিভ অফ কোৱালিটি, কোৱালিটি দেখাইছে, ঠিক আছে। আৰু এটা এক্সাম্পল মই ল'লো,
যে মই ক'লো যে the foolish man এইটো সেম ই মানটো কেনেকুৱা হয় অকৰা হয় ইউ এটা কোৱালিটি কথাই ক'লে ইউ কোৱালিটি হয় ন ঠিক আছে এইটো কোৱালিটি মই কৈছিলো কাইণ্ডৰ কোৱালিটি মই এতিয়া আৰু এটা এক্সাম্পল ল'ম মই এতিয়া যে মই এতিয়া ক'লো the Indian tea tastes good কি হ'ল ঠিক আছে এতিয়া মই ক'লো যে ইণ্ডিয়ান টি এই টিটো আছে চাহ নাউন হয় ঠিক আছে চাহ নাউন হয় বাট কেনেকুৱা চাহ হয় ইণ্ডিয়ান টি দেই এইটো মানে ইয়াৰ টাইপ এতিয়া ইণ্ডিয়ান টু দ্য কাইণ্ড অফ টি হোৱাট কাইণ্ড অফ টি আৰ ইউ ড্ৰিংকিং ঠিক আছে আই এম ড্ৰিংকিং ইণ্ডিয়ান টি অ'কে এতিয়া যিহেতু মই ইণ্ডিয়ান টি কথা কৈছো এতিয়া ইণ্ডিয়ান টু কাইণ্ড অফ টি হয় নাই দ্য কাইণ্ড অফ টি উইচ ডেট পাৰ্চন ইজ ড্ৰিংকিং অ'কে কাইণ্ডটো কথা ক'লে টাইপটো কথা ক'লে সেই টাইপটো কথা কোৱাৰ লগে লগে ইউ এটা এডজেক্টিভ অফ কোৱালিটি হয় কোৱালিটিটো কথা ক'লে চাহৰ কোৱালিটিটো কি ইণ্ডিয়ান টি হয় ইণ্ডিয়ান টি টাইপৰ মই টি খাইছো যেনেকে চিমিলাৰলি মই ক'লো জানিবা ফ্ৰেঞ্চ ৱাইনটো বহুত ফেমাছ হয় আৰু চবে চিনি পায় ফ্ৰেঞ্চ ৱাইন কেনেকুৱা ৱাইন হয় ফ্ৰেঞ্চ ৱাইন ইয়াৰ কাইণ্ডটো কথা ক'লো হয় নাই কি কাইণ্ডৰ ৱাইন হয় হোৱাট কাইণ্ড অফ ৱাইন ফ্ৰেঞ্চ ৱাইন সেইকাৰণে ইউ এডজেক্টিভ অফ কোৱালিটি ঠিক আছে অ'কে আমাৰ টাইম হেৰি হৈ গৈছে আমি নেক্সট কেইটা তাৰপিছত হেৰি কৰিম কাইলৈ পঢ়িম টাইপছ কেইটা ঠিক আছে অ'কে এতিয়া হেৰিলৈ আহোঁ কনভাৰ্চেশ্যন পাৰ্টখিনি ষ্টাৰ্ট কৰোঁ কাৰোবাৰ কিবা ডাউট থাকিলে সুধিব পাৰে অ'কে নাই যেতিয়া কণ্টিনিউ কৰোঁ লাষ্ট টাইম আমি ক'ৰলৈকে চাইছিলোঁ কনভাৰ্চেশ্যনটো লাষ্ট টাইম কনভাৰ্চেশ্যনটোত কি কৰিছিলে বাৰু সমানটোৱে হেৰিলৈকে ন ৰাস্তা সুধিছিলে লাইব্ৰেৰী ৰাস্তাটো ক'ত কোনফালে যায় ন সেইটো কনভাৰ্চেশ্যন আছিলে এটা অ'কে এইটো কনভাৰ্চেশ্যন এতিয়া হেৰি কৰিব মন দিব কলিং ফৰ হেল্প সহায় খুজিছে দেই আপোনালোকে এতিয়া এই কনভাৰ্চেশ্যনটোত কি দেখিব যে সহায় কেনেকৈ খোজে মানুহক যে মানে ইয়াত সহায় কেনেকৈ খুজিছে ইংলিছত দেই ঠিক আছে কলিং ফৰ হেল্প সহায় খুজিছে কলিং ফৰ হেল্প মাতিছে মানে সহায় কৰিবলৈ দেই পিটাৰ দুটা কেৰেক্টাৰ আছে পিটাৰ আছে গেল আছে পিটাৰে কৈছে হেই that car just ran a red light and hit that truck হয় গেল is anyone hurt Peter I don't know let's call 911 hello I'd like to report a car accident near the post office on Charles Street it looks like a man is hurt yes it just happened okay thanks bye Gail what did they say they're going to send an ambulance and a police car right away Gail good they're here I hope this man is okay Peter I know you have to be so careful when you're driving ঠিক আছে এতিয়া কি হৈছে ইয়াত পিটাৰে কৈছে hey that car just ran a red light and hit that truck এতিয়া ইংলিছত আমি ran a red light মানে কি ran a red light বুলি কয় that doesn't mean that মানে যে ৰঙা লাইট চলাই আছে দেই hey that car just ran a red light মানে ইংলিছত এতিয়া বহুত কিছুমান এনেকুৱা প্ৰভাৱ থাকে বা সেইং কিছুমান থাকে যোনবিলাকে মানে একজেক্ট মিনিং দেখা নাপায় সেইবিলাকক কি বুলি কয় প্ৰভাৰ্বছ বুলি ক'ব পাৰে বা কিছুমান মেটাফৰো থাকে অ'কে হাইপাৰবোলা মেটাফৰ কিবা কিবি ধেৰ মানে ডিভাইচেছ থাকে সেইবিলাক তো তাহাঁতিৰ মানে কি হয় তাৰ মেইন পইণ্টটো কি হয় যে যেনেকুৱা লিখা থাকে একজেক্টলি সেইটো নহয় মানে আমাৰ অসমীয়াতো থাকে ন অধিক মাছত বগলী কণা বুলি ক'লে মানে কি বুজায় যে বেছিকে বস্তুত দেখাৰ লগে লগে মানে আমি ব্ৰেইনটো কনফিউজ হৈ যায় যে কি দেখি আছো হয় নাই চিমিলাৰলি ইয়াতো থাকে তেনেকুৱা এতিয়া ইয়াত যে ডেট কাৰ জাষ্ট ৰেন এ ৰেড লাইট এই বুলি কৈছে ন ডেট কাৰ জাষ্ট ৰেন এ ৰেড লাইট এইটো বুজোৱা নাই যে মানে যে ৰঙা লাইট চলাই গৈছে এইটো বুজাইছে যে ডেট কাৰ জাষ্ট ৰেন এ ৰেড লাইট মানে যোনটো ৰেড লাইটটো আছে ট্ৰেফিক লাইটৰ ৰঙা লাইটটো ন ৰঙা লাইটটো সি মানে নেমানিলে ৰঙা লাইটটো ফলো নকৰিলে ট্ৰেফিক লাইটত মানে ৰঙা লাইট জ্বলি আছিলে বাট সি ফলো নকৰিলে সি পাৰ হৈ গুচি গ'লগৈ সেইটোক কয় ৰেন এ ৰেড লাইট বুলি ঠিক আছে হেই ডেট কাৰ জাষ্ট ৰেন এ ৰেড লাইট মানে ট্ৰেফিক ৰুল ভাঙিছে আৰু এণ্ড হিট ডেট ট্ৰাক ঠিক আছে ডেট কাৰ জাষ্ট ৰেন এ ৰেড লাইট এণ্ড হিট ডেট ট্ৰাক আৰু সেই ট্ৰাকখনক গৈ পেলাই খুন্দিয়াই দিলে কি কৈছে ঠিক আছে এতিয়া ইয়াতে চাওক ডেট কাৰ জাষ্ট ৰেন এ ৰেড লাইট কি লাইট ৰেড লাইট
এই মাত্ৰ এডজেক্টিভ পঢ়ি আহিছিলো নহয় লাইট টু নাউন হয় তাৰ আগতে ৰেড আছে কি ধৰণৰ লাইট হয় ৰেড লাইট হয় সেইকাৰণে ৰেড টু এডজেক্টিভ that car just ran a red light and hit that truck ঠিক আছে which truck that truck এটো এটা adjective okay ট্ৰাকখন খুন্দিয়াই দিলে গেলে সুধিছে is anyone hurt কোনোবাই দুখ পালে নেকি ঠিক আছে is anyone hurt কোনোবাই দুখ পালে নেকি পিটাৰে সুধিছে I don't know let's call 911 ঠিক আছে এতিয়া 911 এটো আমেৰিকাৰ পুলিচৰ হেৰি দেই 911 মানে কি 911 ফোন কৰাৰ লগে লগে মানে তাহাঁতৰ তাত হেৰি থাকে কি বুলি কয় হেৰি নিচিনা আৰু কল চেণ্টাৰ নিচিনা থাকে তাহাঁতি ফোন উঠাব কি হ'ল ইয়াত চুৰ হৈছে ঠিক আছে পুলিচ পঠাই দিছো দেই তালে পুলিচ পঠাই দিব কল 911 মানে পুলিচলৈ ফোন কৰিছে তাহাঁতি ঠিক আছে এক্সিডেন্ট হৈছে বা ক'বাত কিবা জন্তু কিবা হেৰি কৰিছে উৎপাত কৰিছে লৈ যাব লাগে চুৰ হৈছে মাৰ্ডাৰ হৈছে যি হলেও 911 ফোন কৰি তাহাঁতি সব কেছতে I don't know let's call 911 কৈছে মই নেজানো 911 লৈ ফোন কৰো ৰখিব কৈছে পিটাৰে hello I'd like to report a car accident near the post office on Charles Street এতিয়া ইয়াত কি কৈছে ফোনত কথা পাতিছে দে এই পাৰ্টখিনিৰ পৰা ফোনত কথা পাতি আছে পিটাৰ আৰু গেলৰ মাজত কনভাৰসেচন নাই হয় এতিয়া পিটাৰে ফোনত কথা পাতি আছে hello I'd like to report a car accident near the post office on Charles Street it looks like a man is hurt yes it just happened okay thanks bye ফোনত কথা পাতিছে আৰু ঠিক আছে মই ৰিপৰ্ট কৰিব বিচাৰিছো এটা কাৰ এক্সিডেন্ট ঠিক আছে কোট নিয়াৰ দা পোষ্ট অফিচ অন চাৰ্চ ষ্ট্ৰীটৰ ওচৰত থকা পোষ্ট অফিচটোত ইট লুকস লাইক আ মেন ইজ হাৰ্ট দেখি এনেকুৱা লাগিছে যে মানুহ এটা দুখ পাই আছে ইয়েছ ইট জাষ্ট হেপেন হয় এইটো মানে এতিয়া হৈছে জাষ্ট পুনে হৈছে ওকে থ্যাঙ্কস বাই ফোনত কথা পাতিলে আৰু এতিয়া গেলে কৈছে হোৱাট ডিড দে সে ই ফোনত কথা পাতিলে না পিটাৰে গেলে সুধিছে কি ক'লে তাহাঁতি হোৱাট ডিড দে সে পিটাৰে কৈছে they're going to send an ambulance and a police car right away তেওঁলোকে এখন এম্বুলেন্স আৰু এখন পুলিচ কাৰ এতিয়াই লগে লগে পঠাই আছে তেওঁলোকে they are going to send ঠিক আছে right away মানে এতিয়াই মানে তৎক্ষণাত পঠাই আছে আৰু তৎক্ষণাত পঠাব এতিয়া এম্বুলেন্স আৰু পুলিচ কাৰ ওকে গেলে কৈছে good they're here I hope the man is okay ঠিক আছে good মানে ভাল ভগৱান দে good আৰু ভাল they're here তেওঁলোক আহিলে I hope the man is okay মই আশা কৰিছো যে মানুহটো ঠিকে আছে পিটাৰ I know you have to be so careful when you're driving পিটাৰে কৈছে মই জানোতো you have to be so careful when you're driving কৈছে আপুনি মানে যেতিয়া ড্ৰাইভিং কৰি থাকিব তেতিয়া মানে বহুত কেয়াৰফুল থাকিব লাগে কৈছে you have to be careful so careful when you're driving বহুত কেয়াৰফুল থাকিব লাগে যেতিয়া গাড়ী চলায় ঠিক আছে এইটো এতিয়া এক্সিডেন্ট হয় হেল্প খুজিছে এইটো কনভাৰসেচন আৰু এটা চাওঁ এতিয়া এটা সুপাৰ মাৰ্কেট ইহঁতি ক'ত আছে এতিয়া হেৰিত গৈছে দেই শ্বপিং কৰিবলৈ গৈছে বজাৰত কেনেকে কথা পাতিছে কনভাৰসেচন কেনেকে চলিছে বজাৰত ওকে লুইস আৰু জুলিয়া লুইসে কৈছে hey Julia look at those desserts how about baking some cookies today Julia yeah that's a great idea while we're here let's pick up the ingredients Julia okay what do we need Louise the recipe calls for flour sugar and butter oh and we also need eggs and chocolate chips Julia why don't you get the dairy ingredients you'll find those in the refrigerated section in the back of the store I'll get the dry ingredients they're in aisle 10 Louise great let's meet at the checkout Julia okay see you there ঠিক আছে এতিয়া ইহঁতৰ কি চলি আছে লুইস আৰু জুলিয়া ঠিক আছে মোস্ট প্ৰবাবলি ইহঁতি হেৰিও হ'ব পাৰে হাজবেণ্ড ওয়াইফো হ'ব পাৰে মেবি হ'ব পাৰে লুইস ল'ৰা নামো থাকে লুইস দেই লুইস নহয় দেই লুইস নহয় লুইস এই সাউন্ডটো ঠিক আছে hey Julia look at those desserts মই হেদিনা ডেজাৰ্টৰ হেৰিটো কৈছিলো ন মিনিংটো কৈছিলো DESERT আৰু DESSERT ডেজাৰ্ট মানে মৰুভূমি য'ত DESSERT থাকে ডাবল এছ সেইটো মানে ভাত খোৱাৰ পিছত খোৱা সুইট ডিশ মিঠাই পৰ্যন্ত বস্তু আৰু কেক হ'ব পাৰে মিঠাই হ'ব পাৰে বা নহলে দৈ চৈ কিবাও হ'ব পাৰে ডেজাৰ্টৰ মুঠতে মিঠা বস্তু দেই কি কৈছে এতিয়া hey Julia look at those desserts লুইসে কৈছে hey Julia look at hey ডেজাৰ্ট খিনিলে চোৱাচোন ডেজাৰ্ট খিনি
মানে মিঠা মানে কিবা আৰু লুক এট দোজ ডেজাৰ্ট কৈছে হাউ এবাউট বেকিং সাম কুকিজ টুডে ঠিক আছে তুমি কি ভাবিছা হাউ এবাউট মানে কি ভাবিছে যে আজি কুকিজ বেক কৰো নেকি ওকে কুকিজ মানে বিস্কুট ঠিক আছে বিস্কিট অসমীয়াত বিস্কুট বুলি কওঁ আৰু সেইকাৰণে বিস্কুট বুলি ওলাই কম খবা বিস্কিট মানে বেক কৰো নেকি আজি কুকিজ সেইটো মানে বিস্কিটটোকে মানে আৰু তাহাঁতি নিজে বনাই মানে অভেনত ভৰাই পেলাই বেক কৰি পেলাই কুকিজ বনাইছে দেই মানে বনাব আৰু হাউ এবাউট বেকিং সাম কুকিজ টুডে কি ভাবিছা আজি কুকিজ কেইটামান বেক কৰো নেকি কৈছে জুলিয়া কৈছে ইয়া ডেটছ এ গ্ৰেট আইডিয়া জুলিয়া কৈছে হয় এইটো চোন বঢ়িয়া আইডিয়া কৈছে ডেটছ এ গ্ৰেট আইডিয়া মানে ধুনীয়া আইডিয়া দিছা while we here let's pick up the ingredients ঠিক আছে while we here কৈছে আমি যেতিয়ালৈকে ইয়াত আছোৱেই যেতিয়া যোনখিনি সময়লৈকে আমি ইয়াত আছো while we here let's pick up the ingredients কি কৰো বস্তুখিনি উঠাই লওঁ বলা let's pick up the ingredients জুলিয়া okay what do we need জুলিয়া কৈছে okay আমাক কি লাগিব এতিয়া what do we need লুইজে কৈছে the recipe calls কি বুলি কয় the recipe calls for মানে কি বুলি কয় when do you call for somebody এতিয়া calls for এইটো ইয়াৰ মানে hypothetical meaning বহুত হ'ব পাৰে calls for ঠিক আছে এতিয়া কি কয় calls for মানে ডিমান্ড কৰা ৰেচিপিখনে ডিমান্ড কৰিছে calls for মানে ৰেচিপিখনে এইকেইটা বস্তু বিচাৰিছে ঠিক আছে এইকেইটা বস্তু বিচাৰিছে যে এইকেইটা বস্তু থাকিব লাগিব তো ৰেচিপিখনে সেইকেইটা বস্তু বিচাৰিছে বুলি কৈছে calls for ফৰ এক্সাম্পল মই calls for বুলি যদি আৰু এটা এক্সাম্পল দিওঁ কোম্পানী বিলাকত বছে কয় ন the boss has called for you মানে কি বছে কোনোবা এটাক বিচাৰিছে মানে কোনোবা এমপ্লয়ী এটাক মাতিছে বিচাৰিছে the boss had called for you the boss is calling for you মানে আপোনাক মাতিছে বছে আহক তেনেকুৱা এক্সাম্পলত এইবিলাক কল ফৰ এইটো ইউজ কৰে the recipe calls for flour sugar and butter ঠিক আছে flour এইটো ফ্লোৰ নহয় দেই বহুতে ফ্লোৰ বুলিও কয় ওটোতো একেবাৰে নকব flour দেই the recipe calls for flour FLOWER যেনে কওঁ যে এইটো ফ্লাৱাৰ নকয় এইটো ফ্লাৱাৰ বুলি কয় FLOUR ফ্ল'ৰ এইটো মানে ফ্ল'ৰ মানে হেৰি হয় এইটো কি বুলি কয় আটা ফ্ল'ৰ ঠিক আছে the recipe calls for flour ঠিক আছে এইটো ফ্লাৱাৰ এইটো ফ্ল'ৰ আৰু এটা আছে ফ্ল'ৰ এইটো মানে পকা ফ্ল'ৰ মানে হয়নে ফ্ল'ৰ মানে পকা ফ্ল'ৰ মানে আটা আৰু ফ্লাৱাৰ মানে ফুল ন তিনটা এই সৰু পৰা গ'লগে তিনটা বেলেগ ৱৰ্ড ওলাই গৈছে লগে এতিয়া চব লগে ওলাই গ'ল ঠিক আছে মনত ৰাখিব পকাখনৰ কথা যেতিয়া ক'ব তেতিয়া ফ্ল'ৰ খালি এটাটো আকৌ ফ্ল'ৰ নহয় দেই এইটো বাদেই দিয়ক আৰু PH নকবই ফটো নকবই ফ এনেকে কয় ফ চাউণ্ডটো ফ্ল'ৰ ঠিক আছে ফ্ল'ৰ ঠিক আছে আৰু এইটো ফ্লাৱাৰ the recipe calls for flour sugar and butter flour ঠিক আছে এইটো মানে ইয়াৰ অলপ মাজত থাকে ফ্ল'ৰ ও নহয় আৰু আও নহয় তাৰ মাজত থাকিব ঠিক আছে এইটো ও আ আৰু চাউণ্ডটো ওকে calls for flour আৰু flour আৰু floor the recipe calls for flour sugar and butter ঠিক আছে ইয়াতো সুগাৰ নকয় ঐ মোৰ সুগাৰ আছে সুগাৰ হ'ল নেকি তোৰ সুগাৰ আছে নেকি সুগাৰ কিমান আছে নহয় সুগাৰ ৰটো ক'ব পাৰে নক'ব পাৰে দেই এই ৰটো মানে ষ্ট্ৰিক্টলি আপোনাৰ নিজৰ প্ৰনাউন্সিয়েশ্যনৰ ওপৰত কথা হয় যদি হেৰি হয় মানে যদি মুখৰ পৰা ওলাই ভুল নহয় কিন্তু ঠিক আছে মুখৰ পৰা ৰটো ওলালে ভুল নহয় বাট নক'ব পাৰে আমেৰিকান ইংলিছৰ ব্ৰিটিছ ইংলিছত ইমানকে নকয় ইণ্ডিয়ান ইংলিছত খালি বহুতে কয় ইণ্ডিয়ান স্পিকাৰে বহুতে এইটো ৰ চাউণ্ডটো থাকে এইটো অলপ ইগনোৰ কৰিব পাৰে বাট এইকেইটা শ ফ সেইবিলাক নকৰিব সেইবিলাক মানে ষ্ট্ৰিক্টলি ফ্ল'ৰ সুগাৰ ঠিক আছে এতিয়া মই কওঁতে মই সুগাৰ তাতে ৰখিছে বাট কিছুমানে সুগাৰ বুলিও ক'ব পাৰে ভুল নহয় the recipe calls for flour sugar and butter similarly ইয়াতো বাটাৰ নকয় butter ইয়াত আকৌ বাটাৰ নকয় দেই এইটো নকয় এইটো
আ নকয় দেই butter butter ঠিক আছে butter তেনেকৈ কয় butter মুঠতে বাৰ তাৰ নহয় butter. The recipe calls for flour, sugar, and butter. Oh, and we also need eggs and chocolate chips. Okay? Oh, and we also need eggs and chocolate chips. মানে কি? Oh, আৰু আমাক কণীও লাগিব. Also need eggs. Eggs দেই এইটো egg নকয় দেই egg নকয় egg এ নহয় এ নহয় eggs. And we also need eggs and chocolate chips. চ এই চাউণ্ডটো দেই চকলেট চিপছ নহয় আকৌ চকলেট মানে কয় ন চকলেট এনেকে নহয় দেই চকলেট নকয় চকলেট চ চাউণ্ডটো কয় দেই চকলেট চ সেইটো and we also need eggs and chocolate chips নহয় চিপছ বুলিও নকয় চিপছ বুলি ক'লে বেলেগ হৈ যায় চিপছ এইটো চিপ মানে বেলেগ হয় এইটো চিপ মানে আপোনালোকে হেৰি দি পেলাই পাইপ দি পেলাই কিবা এটা ষ্ট্ৰ দি পেলাই কিবা এটা যদি হেৰি খাইছে ফ্ৰুটি চুটি খাইছে তো আপোনালোকে চিপ কৰে এনেকে খায় না অলপকে মানে চিপ কৰিকে খায় সেইটো SIP চিপ আৰু এইটো চিপ কি বুলি কয় CHIP চিপছ ঠিক আছে চিপছ আৰু চিপছ বেলেগ হয় দুটা বেলেগ ৱৰ্ড মই সেইকাৰণে ইমান প্ৰনাউন্সিয়েচনটো লৈ পেলাই ইমান ডিষ্টিংক্ট হ'বলৈ কওঁ কাৰণ কেলে যদি অলপ প্ৰনাউন্সিয়েচনটো বেলেগ হৈ যায় সি এটা বেলেগ এটা ৱৰ্ড বনিব পাৰে ইংলিছত বেলেগ এটা মিনিং থাকিব পাৰে তাৰ সেইকাৰণে and we also need eggs and chocolate chips নহয় and we also need eggs and chocolate chips নহয় chips তেনেকে শ্লো কৰিলে chips তেনেকে কয় eggs and chocolate chips Julia why don't you get the dairy ingredients ঠিক আছে এতিয়া তুমি গৈ পালে ডেইৰী ইনগ্ৰিডিয়েন্টছ বোৰ কেলৈ লোৱা মানে ডেইৰী ইনগ্ৰিডিয়েন্টছ মানে যোনবিলাক বস্তু হেৰিৰ পৰা ওলাই গৰুৰ পৰা ওলাই মানে গাখীৰ পৰ্যন্ত বস্তুবোৰ কি বুলি কয় পনীৰ হৈ গ'ল পনীৰ গাখীৰ কিবা কিবি সেই মানে গাখীৰৰ পৰা বনোৱা হেৰি বস্তুবিলাকক ডেইৰী হয় নাই why don't you get the dairy ingredients তো ডেইৰী বস্তুখিনি কেলৈ লৈ নাহা তুমি ইনগ্ৰিডিয়েন্টছ মানে বস্তুখিনি আৰু যোনবিলাক বস্তু দৰকাৰী হ'ব এতিয়া তাহাঁতক কুকিজ বনাবলৈ কাৰণে ইনগ্ৰিডিয়েন্টছ বিলাক হয় না what ingredients do you need ingredient কি লাগে চেনি লাগে নিমখ লাগে কিবা কিবি সেইবিলাক ইনগ্ৰিডিয়েন্টছ হয় সব you will find those in the refrigerated section in the back of the store কি কৈছে ক'ত পাবা তুমি সেইবিলাক ডেইৰী ইনগ্ৰিডিয়েন্টছ বিলাক you will find those ingredients বিলাক you will find those in the refrigerated section in the back of the store মানে ষ্টৰখনৰ পিছফালে থকা ৰেফ্ৰিজাৰেটেড সেকশন হয় এতিয়া ভাল দোকান জলে গলেও তাৰ পিছফালে এটা বৰ ডাঙৰ ফ্ৰিজ থাকে নহয় ফ্ৰিজৰ ভিতৰত এইবিলাক কিছুমান বস্তু ঠাণ্ডা কৰি থৈ যায় ফ্ৰেঞ্চ ফ্ৰাইজ হৈ গ'ল কিবা কিবি সেইবিলাক মানে যোনবিলাক ঠাণ্ডা কৰি থব লগা বস্তু হয় কৰ্ন সেইবিলাক যে থৈ দিয়ে ন সেইটো ৰেফ্ৰিজাৰেটেড সেকশন হয় তাৰ তো সেই ৰেফ্ৰিজাৰেটেড সেকশনটোত মানে আছে বুলি কৈছে দেই you'll find those in the refrigerated section in the back of the store দোকানখনৰ পিছফালে থকা ৰেফ্ৰিজাৰেট ঠাণ্ডা কৰি থোৱা সেকশনটো পাব মানে ফ্ৰিজ থকা সেকশন পাব ৰেফ্ৰিজাৰেটেড যদি মানে what do you mean by refrigerating something when you are refrigerating something আপোনালোকে যেতিয়া কিবা এটা বস্তু ৰেফ্ৰিজাৰেট কৰে তাৰ মানে কি আপোনালোকে বস্তুটো ফ্ৰিজ কৈছে ঠিক আছে ফ্ৰিজৰ ভিতৰত ফ্ৰিজ কৈছে FRIZ ফ্ৰিজ আৰু FRIDGE ফ্ৰিজ ঠিক আছে ফ্ৰিজ কৰাটোকে আমি ৰেফ্ৰিজাৰেট কৰা বুলি কওঁ যেতিয়া আমি ফ্ৰিজৰ ভিতৰত কিবা এটা বস্তু ঠাণ্ডা কৰো then we are refrigerating that thing you'll find those in the refrigerated section in the back of the store দোকানখনৰ পিছফালে আছে I'll get the dry ingredients আৰু মই কি কৰিম শুকান ইনগ্ৰিডিয়েন্টছ খিনি লৈ আহিম যোনবিলাক ড্ৰাই ইনগ্ৰিডিয়েন্টছ ঠিক আছে মেবি ড্ৰাই ফ্ৰুট কিবা কিবি দিব চাগে হয় না কি বুলি খেজুৰ সেইবিলাক ল'বলৈ কৈছে শুকান ইনগ্ৰিডিয়েন্টছ বিলাক মই আনিম আৰু ডেইৰী ইনগ্ৰিডিয়েন্টছ বিলাক তই লৈ আহ কৈছে I'll get the dry ingredients মই সেইবিলাক লৈ আহিছো শুকান ইনগ্ৰিডিয়েন্ট বোৰ মই আনিছো there in aisle 10 ঠিক আছে এটো আইসল নহয় ৰে আইসল নহয় এটো এস টো সাইলেন্ট থাকে আইল হয় না in the back of the aisle তেনে কয় ঠিক আছে তেনেকে আমি সিমিলাৰলি আৰু হেৰি কিছুমান এটা ৱৰ্ড আছে না আইল্যান্ডটো এনেকে লিখে ন আইল্যান্ড হয় না খালি এটো ইষ্টল্যান্ড বুলি কয় জানো নকয় নহয় এটো আইল্যান্ড বুলিহে কয় ইয়াত এস টো সাইলেন্ট থাকে এটো প্ৰনাউন্স নহয় আইল্যান্ড সিমিলাৰলি এটো AISLE আইল এস টো সাইলেন্ট আইল বুলি কয় দেই there in aisle 10 মানে আইল মানে হেতু তেনেকুৱা মানে আপোনালোকৰ ব্লক সিস্টেমে হয় মানে ঠিক আছে ইয়াত তোমাৰ সৰি আপোনালোকে হেতু মানে এটা হেৰিয়ৰ
সাইডে মানে এটা চুকৰ মানে এটা কৰ্নাৰ এটা আছে মানে সেই পাৰ্ট দুখত আছে যেনেকৈ মই ব্লকৰ কথা কৈছিলো যে এটা লোকেলিটিৰ ভিতৰত মানে বেলেগ বেলেগ সেকশন থাকে সেইটো ব্লক এ ব্লক বি তেনেকুৱা থাকে বুলি কৈছিলো নহয় এইটো সিমিলাৰলি আইলটো সিমিলাৰ বস্তুৱে হয় সুপাৰ মাৰ্কেটখনৰ ভিতৰত সৰু এৰিয়া এটা ভিতৰত হয় সেই আইলটোত আছে মানে কি সেই সেকশনটোত আছে তাত আছে বস্তুখিনি লুইছে কৈছে গ্ৰেট লেটস মিট এট দ্য চেক আউট ঠিক আছে গ্ৰেট কৈছে বঢ়িয়া লেটস মিট এট দ্য চেক আউট এতিয়া সুপাৰ মাৰ্কেটত গ'লেতো আপোনালোকৰ হেৰি থাকে ন কাউণ্টাৰ থাকে যে বস্তুবোৰ পেমেন্ট কৰিবলৈ কাৰণে সেইটো চেক আউট বুলি কয় লেটস মিট এট দ্য চেক আউট বস্তুবোৰ তুমিও আনা ময়ো আনো চেক আউটত লগ কৰিম কৈছে জুলিয়া কৈছে অ'কে চি ইউ দেয়াৰ ঠিক আছে অ'কে কৈছে তাতে লগ পাম হৈ গ'ল ইমানতে আজি বন্ধ কৰিছো কিবা কাৰোবাৰ ডাউট আছিলে সুধিব পাৰে এতিয়া ওকে কমেন্ট সেকশনত কাৰো কোনো সোধা নাই তেন্তে লিভ কৰিব পাৰে কাৰো ডাউট নাই যদি থেংক ইউ sir. ৱেলকাম